আপুনি বাৰু জোখতকৈ ক্ষীণ নেকি? মানে আপোনাৰ শৰীৰৰ ওজন কম নেকি? আৰু আপোনাৰ BMI 20তকৈ কম নেকি? আৰু আপুনি আপোনাৰ শৰীৰৰ ওজনৰ বৃদ্ধিৰ বাবে চেষ্টা কৰি আছে নেকি? তেনেহ'লে চিন্তা নকৰিব, আজিৰ ভিডিঅ'টি আপোনাৰ বাবে। নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ নতুন ভিডিঅ' এটিলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত কথা পাতিম কিছুমান মানুহে, বিশেষকৈ যুৱক যুৱতী কিছু সংখ্যকে নিয়মিতভাৱে আৰু সঠিক পৰিমাণে খাদ্য গ্ৰহণ কৰি থকাৰ পাছতো ক্ষীণাই থকা দেখা যায়। আচলতে মানুহ ক্ষীণাই থকাৰ কেইবাটাও কাৰণ থাকে। ইয়াৰ ভিতৰত এটা কাৰণ হৈছে যদিহে কোনো লোকে কিছুমান গুৰুতৰ ৰোগত আক্ৰান্ত হৈ থাকে, যেনে কেঞ্চাৰ, TB, ডায়েবেটিছ বা হাইপাৰথাইৰয়ডিজমৰ নিচিনা গুৰুতৰ ৰোগত আক্ৰান্ত হৈ থাকিলেও মানুহ ক্ষীণাই থকা দেখা যায়। অৱশ্যে এনে গুৰুতৰ ৰোগক উপযুক্ত চিকিৎসাৰ দ্বাৰা আৰোগ্য কৰি মানুহ শকত হ'ব পাৰে বা সুস্বাস্থ্য লাভ কৰিব পাৰে। মানুহ ক্ষীণাই থকাৰ আন এক কাৰণ হৈছে যদিহে কোনো লোকৰ হজম শক্তি একেবাৰে দুৰ্বল বা পাচনতন্ত্ৰ একেবাৰে দুৰ্বল, তেতিয়া তেনে লোকৰ খাদ্যৰ পুষ্টিদ্ৰব্যভাগ শৰীৰে সম্পূৰ্ণৰূপে গ্ৰহণ কৰিব নোৱাৰে। আৰু খাদ্যৰ পুষ্টিদ্ৰব্যভাগ শৰীৰে সম্পূৰ্ণৰূপে গ্ৰহণ কৰিব নোৱাৰাৰ ফলতো মানুহ ক্ষীণাই থাকে। গতিকে আজিৰ ভিডিঅ'টিত আমি এনে কিছুমান খাদ্যবস্তুৰ কথা পাতিম, যিবোৰ খাদ্য গ্ৰহণ কৰিলে মানুহৰ পাচনতন্ত্ৰ শক্তিশালী হৈ উঠে। আচলতে মানুহৰ পাচনতন্ত্ৰত থকা ভাল বেক্টেৰিয়াৰ পৰিমাণ বৃদ্ধি পায়, আৰু ভাল বেক্টেৰিয়াৰ পৰিমাণ বৃদ্ধি পালে মানুহৰ পাচনতন্ত্ৰ শক্তিশালী হৈ উঠে। গতিকে মানুহে নিয়মিতভাৱে যিবোৰ খাদ্য গ্ৰহণ কৰি থাকে তাৰ ওপৰঞ্চি হিচাপে যদি এনেধৰণৰ প্ৰ'বায়'টিক আৰু প্ৰিবায়'টিক খাদ্য গ্ৰহণ কৰে, তেতিয়া মানুহৰ পাচনতন্ত্ৰ শক্তিশালী হৈ উঠে, আৰু পাচনতন্ত্ৰ শক্তিশালী হৈ উঠাৰ ফলতে মানুহৰ খাদ্যৰ পুষ্টিদ্ৰব্যভাগ শৰীৰে সম্পূৰ্ণৰূপে গ্ৰহণ কৰিব পাৰে, যাৰ বাবে মানুহ শকত হোৱাত সহায় হৈ পৰে। গতিকে আজিৰ ভিডিঅ'টিত আমি এনেধৰণৰ কেইটামান খাদ্যৰ জৰিয়তে কিদৰে শকত হ'ব পাৰি সেই বিষয়ে আজি কথা পাতিম। শৰীৰৰ ওজন বৃদ্ধি কৰিব পৰা এবিধ খাদ্যবস্তু হৈছে কিচমিচ। আঙুৰক এক বিশেষ পদ্ধতিৰে শুকুৱাই কিচমিচ তৈয়াৰ কৰা হয়, আৰু কিচমিচ তৈয়াৰ কৰোঁতে আঙুৰত যিমানখিনি পুষ্টি উপাদান থাকে, কিচমিচত তাৰ পুষ্টি উপাদানবোৰ বহুত গুণে বৃদ্ধি পায়, যাৰ বাবে কিচমিচ যদি নিয়মিতভাৱে খোৱা হয় তেতিয়া শৰীৰৰ ওজন বৃদ্ধি পায়। আচলতে কিচমিচ ৰাতি শোৱাৰ সময়ত 12টা বা 15টামান কিচমিচ এগিলাচ পানীত তিয়াই থ'ব লাগে, আৰু ৰাতিপুৱা শুই উঠাৰ পাছত মুখ হাত ধুই উঠি সেই কিচমিচকেইটা পানী গিলাচেৰে সৈতে খাব লাগে। তেতিয়া শৰীৰৰ ওজন বৃদ্ধিত সহায় কৰে। শৰীৰৰ ওজন বৃদ্ধি কৰিব পৰা আন এবিধ খাদ্যবস্তু হৈছে বেনানা মিল্ক শ্বেক, অৰ্থাৎ গাখীৰ আৰু কলৰ ঘোল। ৰাতিপুৱা এগিলাচ গাখীৰত 2টা ভাল পকা কল ভালদৰে মিহলি কৰি লৈ খাব লাগে। তেতিয়া শৰীৰৰ ওজন খুব কম দিনৰ ভিতৰতে বৃদ্ধি হয়। কিয়নো গাখীৰত যে যথেষ্ট পুষ্টি উপাদান পোৱা যায় সেই কথা আমি সকলোৱে জানো। ইয়াৰ লগতে কলতো যথেষ্ট পৰিমাণে পুষ্টি উপাদান পোৱা যায়। সেইবাবে গাখীৰ আৰু কলৰ ঘোল নিয়মিতভাৱে খালে শৰীৰৰ ওজন বৃদ্ধিত যথেষ্ট সহায় কৰে। গাখীৰ আৰু কলৰ ঘোল খোৱাৰ এঘণ্টামান পাছত ব্ৰেকফাষ্ট কৰিব লাগে। ব্ৰেকফাষ্টটো সদায় পেট ভৰাকৈ খাব লাগে, আৰু ব্ৰেকফাষ্টত সদায় 2টাকৈ বইল কণী ৰাখিব লাগে। কিয়নো কণীক আচলতে প্ৰাকৃতিক মাল্টিভিটামিন বুলি কোৱা হয়, আৰু কণীত থকা প্ৰটিনে ওজন বৃদ্ধিত সহায় কৰে। সেইবাবে ব্ৰেকফাষ্টত সদায় কণী 2টাকৈ খাব লাগে। তাৰ পাছত দুপৰীয়াৰ সাজো নিয়মিতভাৱে খোৱাৰ নিচিনাকৈ খাব লাগে। দুপৰীয়াৰ সাজ আচলতে পেট ভৰাকৈ খাব লাগে। দুপৰীয়াৰ সাজত মাংস বা মাছৰ আঞ্জা এখন ৰাখিব লাগে, লগতে দাইল আৰু চব্জিও ৰাখিব লাগে। দাইলখন অলপ ডাঠকৈ বনাব লাগে, কিয়নো দাইলত যথেষ্ট পৰিমাণে প্ৰটিন পোৱা যায়, লগতে মাংস বা মাছতো প্ৰটিন পোৱা যায়। এনেদৰে প্ৰটিনৰ পৰিমাণ অলপ বৃদ্ধি কৰিলে শৰীৰৰ ওজন অতি সোনকালে বৃদ্ধি পায়। আৰু এনেদৰে দুপৰীয়াৰ সাজ খোৱাৰ 20 মিনিট পাছত এবাটি টেঙা দৈ খাব লাগে, আৰু টেঙা দৈ খালে হজম প্ৰক্ৰিয়া ভাল হয়, যিহেতু টেঙা দৈক প্ৰ'বায়'টিক ফুড হিচাপে ধৰা হয়। তাৰ পাছত সন্ধিয়া সময়ত বাদাম খোৱাৰ অভ্যাস কৰিব লাগে। যিকোনো বাদাম খালেই হয়। কাজু বাদাম আছে, চীনা বাদাম আছে, আখৰোট, এলমণ্ড, এইবোৰ বাদামৰ যিকোনো বাদাম এমুঠি খোৱাৰ অভ্যাস কৰিব লাগে, যিহেতু বাদামত ভাল ফেট পোৱা যায়, আৰু এই ভাল ফেট নিয়মিতভাৱে খালে শৰীৰৰ ওজন বৃদ্ধিত সহায় কৰে। লগতে তেজৰ কলেষ্ট্ৰল কেতিয়াও বৃদ্ধি নকৰে। তেজত সদায় ভাল কলেষ্ট্ৰলৰ পৰিমাণে
বৃদ্ধি কৰে এনে বাদাম খোৱাৰ অভ্যাসে সেইবাবে নিয়মিতভাৱে সন্ধিয়া সময়ত এমুঠি বাদাম খাব লাগে বাদামত যেহেতু যথেষ্ট পৰিমাণে আঁহ পোৱা যায় সেইবাবে বাদাম নিয়মিতভাৱে খালে হজম প্ৰক্ৰিয়াও ভাল হয় আৰু বাদামক সেইবাবে প্ৰিবায়'টিক ফুড হিচাপে ধৰা হয় তাৰ পাছত ৰাতিৰ সাজ খাব লাগে অৱশ্যে ৰাতিৰ সাজ অলপ লঘুহাৰ খোৱাটো বেছি ভাল আৰু শুবলৈ যোৱাৰ 2 ঘণ্টা আগতে ৰাতিৰ সাজ খাই আজৰি হ'ব লাগে এই খাদ্যকেইটা নিয়মিতভাৱে গ্ৰহণ কৰাৰ উপৰিও নিয়মিতভাৱে পানী সেৱন কৰিব লাগে পৰিষ্কাৰ পানী দিনে 2 লিটাৰৰ পৰা 2.5 লিটাৰ পানী গ্ৰহণ কৰিব লাগে তেতিয়াহে আচলতে মানুহ শকত হোৱাত সহায় কৰে লগতে পৰ্যাপ্ত পৰিমাণৰ টোপনি মাৰিব লাগে দিনে আচলতে 7 ঘণ্টাৰ পৰা 8 ঘণ্টা সময় শুব লাগে আৰু টোপনি ভাল হ'লেহে মানুহ শকত হ'ব পাৰে বন্ধুসকল ক্ষীণ মানুহ কিদৰে অতি সহজতে শকত হ'ব পাৰে সেই বিষয়ে কিছু কথা শুনিলে যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব লগতে ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ ধন্যবাদ